নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? আমাৰো ভালেই। আজি মই এয়া সাজৰ পিঠা কেনেকৈ প্ৰস্তুত কৰে তাকে দেখুৱাবলৈ বিচাৰিছোঁ। আমি যিহেতু আহোম সম্প্ৰদায়ৰ মানুহ আৰু আমাৰ যিকোনো কৰ্মৰ আৰম্ভণিতেই আমাৰ শলিতা লগোৱা অনুষ্ঠান পতা হয় আৰু সেই অনুষ্ঠানৰ বাবে আমাৰ সাজ বা আমাৰ ৰস প্ৰয়োজন হয়। এতিয়া যিহেতু খেতি বাতি সামৰি সকলোৱে ন খোৱা আৰু মাঘৰ বিহু চমু চাপিছে, সেইবাবে আমাৰ ৰস প্ৰস্তুত কৰিব লাগিব আৰু সেই ৰস বনাবৰ বাবে আমাক প্ৰথমতে সাজৰ পিঠাৰ প্ৰয়োজন হ'ব আৰু সেইবাবে আজি এয়া সাজৰ পিঠা বনোৱা ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথম পিঠা বনাবৰ বাবে আমি কিছুমান গছৰ পাত বুটলি আনি খুন্দি পিঠাৰ লগত মিক্স কৰি এনেদৰে পিঠাসমূহ সজা হয় আৰু পিঠাসমূহ সাজি এনেদৰে আমি তলত বিলঙনি আৰু পিঠা তাৰ ওপৰত আকৌ বিলঙনি দি পিঠাসমূহ থোৱা হয়। আমি ঘৰৰ গৃহিণীসকলে পূৰ্বৰ ৰীতি নীতিসমূহ মানি চলিব বিচাৰোঁ আৰু সেইবাবে এয়া চেষ্টা কৰিছোঁ। এয়া পিঠাসমূহ ঢাকি হৈ গ'ল আৰু তাৰ ওপৰত এনেদৰে খেৰ দি 3 দিনমানৰ কাৰণে থৈ দিয়া হ'ব আৰু এয়া ঠাণ্ডা দিন বাবে এনেকৈ ঢাকি দিয়া হৈছে। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ বাই।